এবাৰ আমি আহি পাইছোহি পঞ্চায়ত নিৰ্বাচনৰ কথা পাতিবৰ বাবে হৰিদেৱ পঞ্চায়তৰে হৰিদেৱ জিলা পৰিষদ এইটো আৰু এইটো হৈছে সোণাৰী বিধানসভা সমষ্টি। সোণাৰী বিধানসভা সমষ্টিৰ হৰিদেৱ পঞ্চায়তত আমি এই মুহূৰ্তত উপস্থিত থাকি ইয়াৰ যিসকল ভোটাৰ আছে ভোটাৰৰ সৈতে অকণমান কথা পাতিব বিচাৰিছোঁ। ইফালে খুব ব্যস্ত হৈ আছে, ব্যস্ততাৰ মাজতে অকণমান সময় আপোনাৰ পৰা ল'ব বিচাৰিছোঁ। কেনেকুৱা চলিছে? ব্যৱসায় বৰ ভাল নহয়, বৰ এটা ভাল নহয়। কি কাৰণত বেয়া হৈছে এতিয়া? মানে বতৰেও প্ৰভাৱ পেলাইছে। নিৰ্বাচন আহিছে, গতিকে নিৰ্বাচনৰ প্ৰস্তুতি কেনেকুৱা? নিৰ্বাচনৰ প্ৰস্তুতি আৰু কেনেকুৱা হ'ব এতিয়া? আমাৰ ইয়াত এই গাঁৱলৈ অকণমান ভিতৰলৈ প্ৰভাৱ পৰিছে। আমাৰ ইয়াত বৰ বিশেষ প্ৰভাৱ পৰা নাই। এতিয়ালৈকে নিৰ্বাচনী প্ৰচাৰ চলিছে নাই ইয়াত? নাই, বিশেষ প্ৰচাৰ নাই। একো বিশেষ প্ৰচাৰ নাই। আপোনালোকৰ ওচৰত কোনোবা খেলিছে নাই নিৰ্বাচন? আপোনাৰ চিনাকি কোনোবা আছে? ওচৰলৈ আপোনাৰ ৰাজু কোঁৱৰ বুলি কয় এজন। ৰাজু কোঁৱৰে খেলিছে? ক'ৰ পৰা খেলিছে তেওঁ? আমাৰ বালিখেতি, হৰিদেৱ পঞ্চায়তৰ পশ্চিম বালিখেতি। মানে সদস্য হিচাপে, পঞ্চায়তৰ সদস্য। তাততো এইবাৰ চিম্বল নাই। চিম্বল তেওঁ কৈছিলে, এনেই আহোঁতে দোকানত সোমাইছিলে এবাৰ। হয়, তেওঁ কিবা জাহাজৰ প্ৰতীকত কৰিছে। মানে তেওঁতো মানে অসম জাতীয় পৰিষদ নে বেলেগ জাহাজ? এনে নহয়, অসম জাতীয় পৰিষদ। অসম জাতীয় পৰিষদৰ পৰা খেলিছে। বাকী কেনেকুৱা চলিছে ইয়াত? বতাহ কেনেকাৰ? বাকীটো তেনেকৈ গাঁৱৰ ভিতৰত ক'ব মানে ইয়াত বৰ বিশেষ তেনেকুৱা প্ৰচাৰ নাই। ইফালে গামোচা চামোচা লৈ আছে। অকণমান আপোনাৰ পৰাও সময় বিচাৰিছোঁ। ক'ত ইয়াতে ঘৰ? নহয়, ক'ত ঘৰ? অৰুণাচল। ইয়াত এতিয়া নিৰ্বাচনৰ কথা আমি পাতি আছো। আপুনি চাগে গম নাপায় ইয়াত পঞ্চায়ত নিৰ্বাচন আছে? গম নাপায়। ইফালে পঞ্চায়ত নিৰ্বাচন কেনেকুৱা চলিছে প্ৰস্তুতি? পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি আমি যি দেখিছোঁ, একেবাৰে প্ৰচাৰ ইতিমধ্যে তুংগত উঠা নাই বুলি আমি ক'ব পাৰোঁ। তুংগত উঠা নাই, অলপ চালুকীয়া অৱস্থাত আছে। আৰু বিশেষকৈ আমাৰ অঞ্চলটো বিশেষকৈ গাঁও প্ৰধান আৰু বাগিচাৰে আগুৰি থকা অঞ্চল হয়। আৰু ইতিমধ্যে আমি দেখিছোঁ, ইতিমধ্যে বহুত ঠাইত, অসমৰ বিভিন্ন ঠাইত আমি দেখা পাইছোঁ, মানে শাসকীয় দলৰ লগত বিৰোধী দলৰ যিটো যুঁজ, সেই যুঁজটো ক'ৰবাত একেবাৰে নাইকিয়া হৈ গৈছে, আনকণ্টেষ্ট হৈ গৈছে। আমাৰ ইয়াতো বহুত ঠাইত এটা সমষ্টি বিধানসভা সমষ্টি নদুৱাৰ দেখিছোঁ, তাত নিৰ্বাচন নহয়। হয়। আমাৰ সোণাৰী সমষ্টিটো ক'ৰবাত সেই তেনেকুৱা আমি দেখা পাইছোঁ, প্ৰাৰ্থী আনকণ্টেষ্ট জয়ী হোৱা দেখিছোঁ। আৰু বিশেষকৈ গ্ৰামাঞ্চলত আমি যিখন চৰকাৰক নিৰ্বাচিত কৰিছিলোঁ, যেনেধৰণে তেওঁলোকে গাঁও অঞ্চলৰ উন্নয়ন কৰিব লাগিছিলে, কিছু ক্ষেত্ৰত উন্নয়ন হৈছে আৰু কিছু ক্ষেত্ৰত আমি নাই হোৱা বুলি ক'ব পাৰিম। কিয়নো বহু এনেকুৱা গ্ৰামাঞ্চল আছে, বহু এনেকুৱা ভিতৰুৱা ৰাস্তা আছে, আজিও বোকা পানীৰে গচকি যাবলগীয়া হয়। কেঁচা দলং আছে। বহুকেইখন আমাৰ চাহ বাগিচা অঞ্চলত গাঁও প্ৰধান যিসকল মানে বাগিচাৰ লগত গাঁও লাগি আছে, সেইবোৰত এতিয়াও ৰাস্তা আদি কাম হোৱা নাই। আৰু বিশেষকৈ চৰাইদেউত আমি দেখিছিলোঁ, বিশেষকৈ ক'ব বিচাৰিছোঁ ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত বাগিচা অঞ্চলত কিছুমান ৰাস্তা আহিছিলে ফেভাৰ ব্লকৰ। সেই ৰাস্তাবোৰ তেওঁলোকে মৈমতালিৰে বেলেগ ঠাইত এখন বাগানৰ ৰাস্তা ক'ৰবাত গৈ বেলেগ বনাইছেগৈ, সেই তেনেকুৱা। আৰু বিশেষকৈ মোৰ বৰগুৰি ৱাৰ্ডটোতে, বৰগুৰি পঞ্চায়তত আমি এখন বাগানলৈ যোৱা মূল ৰাস্তা মছজিদপুৰ বুলি চাহ বাগিচা আমি দেখিছিলোঁ। হয়, মছজিদপুৰ বাগিচা যিটো ফেভাৰ ব্লকৰ ৰাস্তা, পূৰ্বতো অন্য ঠাইত বনিলে, এখন বৰগুৰি পঞ্চায়তৰ মানে গাঁৱত ৰাস্তাটো বনিলে, এইবাৰ আধাভিলা কৰিছে। কিন্তু যিটো জেগাত ৰাস্তাটো হ'ব লাগে সেই ঠাইত নাই হোৱা বুলি আমি অনুভৱ কৰোঁ। মই সুধিব বিচাৰিছোঁ, আপুনি প্ৰথমতে ক'লে যে বহু ঠাইতে এতিয়া দেখা গৈছে যে আনকণ্টেষ্ট জিকিছে, তাৰপিছতো আনকণ্টেষ্ট কেনেকৈ হৈছে? চাওক, বিশেষকৈ ইয়াত প্ৰভাৱ এটা যোৱা লোকসভা মানে নিৰ্বাচনতে প্ৰভাৱ এটা পৰিছিলে। গৌৰৱ গগৈ অহাৰ লগে লগে বহু ঠাইত ইয়াত বিজেপিৰ সমান্তৰালকৈ বিৰোধী শক্তিয়ে মুখ দাঙি উঠিছিলে। তথাপিও যে তেওঁলোকৰ মানে ভেটিটো সবল নোহোৱাৰ কাৰণে ভেটি সবল, মুঠতে বিৰোধীৰ ভেটি সবল ইয়াত নহয় কাৰণে সেই তেনেকুৱা ইয়াতো হৈছে, ক'ৰবাত সুযোগ পাইছে।
শাসকীয় পক্ষই সুযোগ তেনেধৰণে পাইছে ইফালে আমি অকণমান কথা পাতিম দাদা ভাড়া মাৰি আছে ক'ৰ পৰা ক'লৈকে মাৰে আমাৰ কোনো নিৰ্দিষ্ট জেগা নাই ইয়াতে লগাই দিলে ইয়াৰ পৰা গ'ল আকৌ বেলেগ এটা জেগাত লগাই দিলে তাত জেগাত লগোৱা বুলি নহয় আমি হাপেখাতি পঞ্চায়ত আণ্ডাৰত চলাই আছিলো এতিয়া মানুহ পালো ইয়ালৈ আহিলে কিমান দিন হ'ল আপোনাৰ এইখন লোৱা 2021 চনৰ পৰা চলাই আছে 21 চনৰ পৰা চলাই আছে ঠিকেই চলি আছে ঠিকেই মানে চলিছে আৰু মোটামুটি চলিছে আৰু এতিয়া নিৰ্বাচনৰ কথা পাতি আছো নিৰ্বাচনৰ গাড়ী কেনেধৰণে চলিব ইয়াত পঞ্চায়তৰ গাড়ী এইটো এতিয়া সময়ে ক'ব এতিয়া ক'ব পৰা হোৱা নাই নেকি তথাপিতো কৰবাত বোলে তেল টেঙাত দি পেলাই ঠিক কৰিব লাগিব এতিয়া সেইখিনি কেনেকুৱা দেখিছে যে কোনোবা নিৰ্বাচনী প্ৰচাৰ চলাইছে ইয়াত নাই চলোৱা প্ৰচাৰটো চলাই আছে কেনেকুৱা কাৰ প্ৰচাৰ চলিছে ইয়াত এইটো এতিয়া কেনেকে ক'ব সেইটো প্ৰচাৰ যদি দেখিছে তেনে ক'ব নোৱাৰাৰ কি বিজেপি কাৰ্যালয় ক'ৰবাত দেখিছো কংগ্ৰেছৰ মানে দুইটা আছে পাৰ্টি ইয়াত ভালকে দম আছে দুইটা শক্তিশালী দুটা দল আছে পঞ্চায়তত বোলে বিজেপি আৰু কংগ্ৰেছ ইফালে বাইদেউ ক'ৰবাৰ পৰা আহিছে মই বাইদেউৰ পৰা অকণমান কথা জানিম বাইদেউ ক'ৰ পৰা কেনেকে মই দোকানৰ পৰা আহিলো দোকানৰ পৰা আপুনি নিজৰ দোকান আছে ইয়াতে নহয় মই এই দোকানৰ ব্যৱসায়ী এজনৰ চলাইছো হয় আপুনি কিবা ঘৰতে কিবা বনাই নেকি মোৰ ঘৰত তেনেকে একো নবনাই এনে পিঠা পনা বনাও বিহুৱে ক'ৰ আহিছে আপুনি আমি আহিছো গুৱাহাটীৰ পৰা এতিয়া আমি খবৰ ল'বলৈ আহিছো পঞ্চায়ত নিৰ্বাচনৰ কেনেকুৱা ইয়াত কি চলি আছে পঞ্চায়ত নিৰ্বাচনৰ ভালে চলি আছে এনে এইটো সিটো চলি আছে মিটিং চিটিং হৈছে নে এতিয়া বৰ্তমান এতিয়ালৈকে হোৱা নাই বৰ বিশেষ হোৱা নাই আপোনালোকৰ মহিলাসকলৰ কিবা গোট চোটৰ কথা আছিলে সেইবিলাক চলি আছে ইয়াত চলি আছে আপুনি কিবা গোটত আছে নেকি মই আছো অৰুণোদয় কিবা কিবি এইবিলাক পাইছেনে আপোনালোকে অৰুণোদয় পাইছো মানে এতিয়া আকৌ নতুনকে কৰিছিলো এতিয়া পাইছে সোমাইছে নাই সোমাই সেইটোৱে সেইটোহে গম পোৱা নাই এবাৰ ইয়াত পঞ্চায়তত কেনেকুৱা দেখিব কি হ'ব ইয়াত এতিয়া পঞ্চায়তত কি হয় এতিয়া সিমানখিনি বিশেষ নাজানো নহয় নাজানে বাইদেৱে কৈছে যে পঞ্চায়তত কি হ'ব সেই সম্পৰ্কে তেওঁ ক'ব নোৱাৰে বা তেওঁ নাজানে অকণমান আৰু আগুৱাই গৈছো আমি দুই এগৰাকীৰ সৈতে তেনেধৰণে কথা পাতিম ইফালে এইখন মই খুলি দিছো বাইদেউ ভালে আছে ভালে আমি পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি আছো বাইদেউ ইয়াত কেনেকুৱা বতাহ চতাহ বলিছে নাই পঞ্চায়তৰ পঞ্চায়তৰ বতাহ বলিছে কাৰ বতাহ বলিছে এইফালে বৰ বিশেষো বাইদেৱে নাজানে ভালে আছে ক'ত ঘৰ ইয়াতে ক'ত ঘৰ আমি ইফালে ক'ত ইয়াতে ঘৰ নে ক'ত মোৰ চাৰিং বুলি কওঁতে আপোনাৰ কি পৰিবগে সমষ্টি বিধানসভা আপোনাৰ আগতে আমগুৰি আছিলে এতিয়া নাজিৰা পৰে নে শিৱসাগৰ চাৰিং হয় আপোনালোকৰ ফালে কেনেকুৱা নিৰ্বাচনৰ বতাহ বলিছে নাই অলপ চলপ বলিছে বৰ বিশেষ বলা নাই কি ভাবে পঞ্চায়ত নিৰ্বাচনটোত আপোনালোকে কেনেকুৱা ধৰণৰ কি আশা কৰে কেনেকুৱা আশা মানে প্ৰতিনিধিজন ভাল হ'ব লাগে চবৰে কথা বুজি পোৱা হ'ব লাগে বহুতে সমস্যাখিনি দাঙি ধৰি পোৱা হ'ব লাগে মানে কামখিনি আজৰি আনিব পৰা হ'ব লাগে মানে শিক্ষিত হ'ব লাগে এইবাৰ আছে নাই আপোনাৰ অঞ্চলত তেনেকুৱা প্ৰাৰ্থী মই বৰ বিশেষ মানে কি বাহিৰতে থকা হয় ঘৰত ইমান থকা হোৱা নাই গম পোৱা নাই বৰ বিশেষ কোনে খেলিছে কি কথা এইটো গম পোৱা নাই কিন্তু ভোটটো দিবলৈ যাব লাগিব তাৰ আগতে নিশ্চয় বিচাৰ কৰিব কোন আছে কেনেধৰণে আছে ধন্যবাদ জনাইছো আমি আৰু অকণমান আগলৈ যাম গৈ পেলাই যিহেতু এইটো সাপেখাতি চাৰিআলি আৰু সাপেখাতি চাৰিআলিত আমি বিভিন্নজনৰ সৈতে কথা পাতিছো তেওঁলোকৰ মনৰ কথাবোৰ আমি জনাৰ চেষ্টা কৰিছো দাদা অকণমান সময় দিব নেকি ভালে আছে দাদা আমি নিৰ্বাচনৰ কথা পাতিবলৈকে আহিছো ইয়ালে আহি আমি সাপেখাতি চাৰিআলি পাইছোহি আমি ND24 হয় পঞ্চায়ত নিৰ্বাচন কেনেকুৱা ধৰণৰ এইবাৰৰ নিৰ্বাচনটো কিছু সুকীয়া বুলি কৈ থকা হৈছে কাৰণ এইবাৰ পঞ্চায়তত চিম্বল নাই এটা নিৰ্বাচনত চিম্বল নাই য'ত সদস্য পঞ্চায়তৰ সদস্য AP মেম্বাৰত আছে ZPCত আছে কেনেকুৱা দেখিছে নিৰ্বাচনৰ যিটো এটা সাধাৰণতে বিধানসভা নিৰ্বাচনৰ দৰে যিটো এটা বঁটা থাকে বা লোকসভাৰ দৰে গতিকে এই বঁটাটো তেনে হোৱা নাই কিন্তু নিৰ্বাচনটো নিৰ্দিষ্ট সময়তে হ'ব নিৰ্দিষ্ট 2 তাৰিখে পালেহি আৰু ৰাইজে নিশ্চয় অংশগ্ৰহণ ভাল ধৰণে কৰিব আৰু কৰাও উচিত কাৰণ সেয়াই হ'ল গণতন্ত্ৰ গতিকে ৰাইজে নিজৰ যিখিনি আজিকালি আৰু কি
নিৰ্বাচন বুলি ক'লে ৰাইজৰ কিছুমান আঁচনিৰ সা সুবিধাৰ কথা সেইখিনিয়ে বেছি প্ৰাধান্য লাভ কৰা দেখা যায় লাভ কৰা দেখা যায় গতিকে সেই ক্ষেত্ৰত অৱশ্যে আমাৰ ৱাৰ্ডবিলাকৰ ক্ষেত্ৰত কথাটো অলপ সুকীয়া কাৰণ যিহেতু তাত কোনো ধৰণৰ দলীয় প্ৰতীক নাই গতিকে কি হয় স্থানীয়ভাৱে যিজন এক্টিভ সক্ৰিয় যিজনে ৰাজহুৱা কামত অংশগ্ৰহণ কৰি ভাল পায় বা ৰাইজক কিবা এটা কৰি দিম বুলি এটা নিজৰ আশা আছে তেনেধৰণৰ প্ৰাৰ্থী মই ভাবিছোঁ চুকে কোণে উঠিছে তেনেকুৱা দেখিছোঁ আমি দেখিছোঁ তাত আৰু মানে কি ৰাইজৰ সেই একেটা কথাই থাকে আৰু যে আমি কিবা এটা পামটো থাকেই কিন্তু সেইটোৱে কথা বাকী ইয়াত এনে আপুনি যদি আমি লোকসভা নিৰ্বাচনৰ কথা পাতোঁ যে গৌৰৱ গগৈ তেতিয়া ইয়াত এটা বেলেগ বতাহ এটা চলিছিল আপোনালোকৰ এই অঞ্চলত এতিয়া সেইখিনি আছেনে নে নোহোৱা হ'ল সেই কথাটো একেষাৰে কৈ দিব নোৱাৰি যে নোহোৱা হ'ল বা আছে নে আচলতে কি বহু ক্ষেত্ৰত দেখা যায় যে আমাৰ নিৰ্বাচনৰ ক্ষেত্ৰত ৰাইজৰ অংশগ্ৰহণটো বহু ক্ষেত্ৰত আবেগে ক্ৰিয়া কৰে কিছু ক্ষেত্ৰত আবেগে ক্ৰিয়া কৰে এটা বাতাবৰণ আহিছিল যে লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত গৌৰৱ গগৈৰ ক্ষেত্ৰত দেখা গৈছিল সেইটো এটা বাতাবৰণ আছিল তেনেকৈ হৈছিল আৰু এতিয়াও তেনেধৰণৰ হয়তো কিবা মানে বাতাবৰণ থাকিলে মানে সেইটো আমিতো ক'ব নোৱাৰো যে ৰাইজে কি ভাবি আছে সেইটো এটা ৰাইজৰ বিবেচনাৰ বিষয় বহু সময়ত আমি দেখিছোঁ ইয়াত কথা পাতোতে যে বিৰোধী দলৰ ভূমিকাটো খুব নিস্তেজ বুলি বহুতে ক'ব খোজে কি কাৰণে হৈছে বুলি ভাবে সেইটো আচলতে কি মানুহৰ যিটো আমাৰ গাঁৱে ভূঞে বসবাস কৰা যিসকল সাধাৰণ শ্ৰেণীৰ ৰাইজ শ্ৰমজীৱী কৃষিজীৱী ৰাইজ তেওঁলোক মানে এই ক্ষেত্ৰত ইমান ধৰণে ইনভলভ জড়িত হৈ নপৰে আৰু তেওঁলোকৰ সময়ো নাই তেওঁলোকে মানে কি হয় মানে জীয়াই থাকিব লাগে সুবিধা পাব লাগে খাব লাগে আঁচনিয়ে ক্ৰিয়া কৰি যায় তাত ক্ৰিয়া কৰি যায় আৰু যদিহে ৰাইজে সেইখিনি সুবিধা কাৰোবাৰ পৰা পায় তেওঁলোকৰ কাৰণে সেই দলটোৱে ভাল সেইটো দলে ভাল গতিকে এই ক্ষেত্ৰত মানে আমি বিশেষ একো ক'ব নোৱাৰোঁ যিহেতু সম্পূৰ্ণ কি ব্যক্তি স্বাধীনতাৰ কথা গতিকে আমাৰ ভাৰতবৰ্ষত অকল অসম বুলিয়ে নহয় গোটেই ভাৰতবৰ্ষৰ ৰাজনৈতিক যিখন ছবি আপোনালোকে মন কৰিলে দেখিবলৈ পাব যে ইয়াত আজব কিছুমান কথাই সদায় কিছুমান ঘটি থাকে আমি ইউ পি কথাই কওঁ বা বিহাৰৰ কথাই কওঁ বাদ দি পশ্চিমবংগক বাদ দি ধন্যবাদ জনাইছোঁ আৰু খুব সুন্দৰকৈ তেওঁ বহুখিনি কথা তেওঁ অৱগত কৰাইছে আৰু তেওঁ নিৰ্বাচনটোক লৈ কিভাৱে সেই সম্পৰ্কেও কৈছে আমি আৰু অকণমান কথা পাতিবলৈ আমি চেষ্টা কৰিছোঁ তেওঁলোকৰ সৈতে কথা পাতি আমি এই স্থানৰ পৰা আমি আঁতৰি গৈ বেলেগ এটা স্থানলৈ যাম ভালে আছে ক'ত ঘৰ ইয়াতেনে নহয় মোৰ সোণাৰীত ঘৰ নিৰ্বাচনৰ কথা পাতি আছোঁ পঞ্চায়ত নিৰ্বাচনৰ মই কি ক'ম এতিয়া যাবলৈ লৈছোঁ একো ক'ব নোৱাৰে পঞ্চায়ত নিৰ্বাচনটো তথাপি দেখিছে নাই এতিয়ালৈকে বতাহ চতাহ বলিছে নাই দেখা নাই ইমান বতাহ এতিয়ালৈকে তেওঁ দেখা নাই আৰু ইফালে আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম ইফালেও কথা পাতি আমি ভালে আছে আপুনি ভালে ইফালে অৱশ্যে কথা ক'ব পৰাকৈ তেওঁলোক আঁতৰিয়ে দিছে আমি এইখিনি সামৰি আমি আন এঠাইলৈ যাম তেওঁলোকৰ সৈতে কথা পাতিম আৰু সাপেক্ষাতিত যিহেতু আমি আছোঁ আৰু সাপেক্ষাতি চাৰিআলিৰ পৰা আমি এই অঞ্চলটোৰ ৰাইজৰ যিখিনি তেওঁলোকৰ মনৰ কথা আছে সেইখিনি আমি জনাৰ চেষ্টা কৰিছোঁ আহক আমি আৰু অকণ আগুৱাই যাওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ